গুৱাহাটীবাসী আপোনাক কিয় ভোট দিব লাগে? খুব সুন্দৰ প্ৰশ্ন সুধিছে। গুৱাহাটীবাসীয়ে মোক এইকাৰণে দুজন আমাৰ কেণ্ডিডেট আছে আজি তাৰিখত 10জন কেণ্ডিডেটৰ 2জন বাতিল হৈছে 8জন কেণ্ডিডেট আছে। বিজেপি এজন প্ৰক্ষেপ কৰিছে আৰু কংগ্ৰেছ আৰু আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে মোক কৈছোঁ। মই ৰাইজক এইকাৰণেই কৈছোঁ যে আপোনালোকে মোক ভোট প্ৰদান কৰিব লাগে। আমাৰ সংসদৰ কামটো কি? সংসদৰ কামটো হৈছে অসমক প্ৰতিনিধিত্ব কৰি সংসদত সজোৰে বলিষ্ঠভাৱে অসমৰ সমস্যা, জাতীয় সমস্যা, অসমৰ গোটেই যিখিনি আৰু যিটো সমষ্টিৰ পৰা মই প্ৰতিনিধিত্ব কৰিম সমস্যাবিলাক সজোৰে মই তাত যাতে উত্থাপন কৰি এই সমস্যা সমাধানত এখন ব্ৰিজ হ'ব পাৰোঁ। অসমৰ এগৰাকী বলিষ্ঠ প্ৰতিবাদী কণ্ঠ মীৰা বৰঠাকুৰ আৰু মীৰা বৰঠাকুৰ হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আৰু এই মীৰা বৰঠাকুৰক গুৱাহাটীবাসীয়ে এইবাৰ ভোট দিব। গুৱাহাটীবাসীয়ে মীৰা বৰঠাকুৰক কিয় ভোট দিব জানিবলৈ চাব লাগিব আপোনালোকে এই ভিডিঅ'টো। এখন ব্ৰিজ হ'ব পাৰোঁ আৰু সেইটোৰ কাৰণে ৰাইজৰ লগত যিবিলাক সমস্যা আজি তাৰিখত আছে আপোনালোকে দেখিছে সততাই মই যেতিয়াই আমাৰ বিভিন্ন সমস্যা আপুনি কা আন্দোলনৰ পৰাই যদি কথা কয় প্ৰত্যেকটো জাতীয় সমস্যা, জনগোষ্ঠীয় সমস্যা, আজি পাহাৰত বুলডোজাৰ লগোৱা সমস্যা, শিলসাকুৰ সমস্যা, সকলোতে মই এটা ৰাইজৰ মাজত ৰাইজৰ মনৰ বুজ লৈ ৰাইজৰ মাজত এক্টিভ হৈ থাকোঁ। সেইকাৰণে মই কৈছোঁ যে আমাৰ বিপৰীত পাৰ্টিৰ যিগৰাকী সাংসদগৰাকী কৈছে যে তেওঁ সাংসদ এইকাৰণে হ'ব বিচাৰিছে তেওঁ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাব বিচাৰিছে। মই সাংসদ এইকাৰণে হ'ব বিচাৰিছোঁ যে অসমৰ যিবিলাক সমস্যা তাক বলিষ্ঠভাৱে যেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহৰ চকুত হৈ অসমৰ জাতীয় সমস্যাক, জনগোষ্ঠীয় সমস্যাক উত্থাপন কৰি অসমক ভাৰতৰ দৰবাৰত তেওঁ প্ৰতিনিধিত্ব কৰিছে। মই সেইকাৰণে কৈছোঁ যে মোকো যদি জয় কৰি পঠায় তেতিয়াহ'লে মই বলিষ্ঠভাৱে তাত মই কথাখিনি উত্থাপন কৰিব বিচাৰিম। তাত প্ৰধানমন্ত্ৰী যোনেই নহ'ব, আমি 30 তাৰিখে যেনেকৈ নৰেন্দ্ৰ মোদীৰ মানুহে ৰেডিঅ' খুলি মন কী বাত শুনে, মই অলিয়ে গলিয়ে বাছে ঘাটে বজাৰে মই গৈছোঁ, ৰাইজৰ মনৰ কথাবিলাক মই শুনিছোঁ। ৰাইজৰ মনৰ কথাখিনি যাতে মই প্ৰধানমন্ত্ৰী যি দলৰে নহওক কিয় মই ৰাইজৰ প্ৰতিনিধি হিচাপে জয় হৈ গ'লে বলিষ্ঠভাৱে আমাৰ ৰাইজৰ মনৰ কথা তাত উত্থাপন কৰিব পাৰিম। মই কোনো মানুহ দ্বিতীয়বাৰ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী চাবৰ কাৰণে মই একচুৱেলি প্ৰতিনিধিত্ব কৰা নাই। মই ৰাইজৰ সমস্যাক ইয়াৰ পৰা কেৰি কৰি সংসদত বলিষ্ঠভাৱে উত্থাপন কৰিবৰ কাৰণে মই প্ৰতিদ্বন্দ্বিতাত নামিছোঁ। ৰাইজে সেইকাৰণে মোক ভোট দিব লাগে। আপুনি ঠিকেই কৈছে। ৰোহিণী কুমাৰ চৌধুৰী প্ৰথমগৰাকী গুৱাহাটীক প্ৰতিনিধিত্ব কৰা সাংসদ আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা। আৰু তেওঁ পিছত যদি আমি চাওঁ তেনেহ'লে দেখিম যে গুৱাহাটী সমষ্টিৰ গৰিমা, অসমখনৰ লোকসভাত যিটো গৰিমা আটাইতকৈ সুন্দৰ ৰূপত প্ৰথম উপস্থাপন কৰা মানুহজন আছিল হেম বৰুৱা। প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিৰ পৰা হেম বৰুৱা নিৰ্বাচিত হৈছিল তৃতীয়গৰাকী সাংসদ হিচাপে। গুৱাহাটীৰ তৃতীয়গৰাকী তেখেত সাংসদ আছিল আৰু হেম বৰুৱা দুবাৰ জিকিছিল ধাৰাবাহিকভাৱে। হেম বৰুৱাৰ পিছত যদি আমি চাওঁ তেনেহ'লে দেখিম যে নেশ্যনেল কংগ্ৰেছৰ পৰাই দীনেশ গোস্বামী প্ৰথমবাৰ নিৰ্বাচিত হৈছিল আৰু পিছৰবাৰ তেওঁ ইণ্ডিপেণ্ডেণ্ট 85ত তেওঁ দুবাৰ প্ৰতিনিধিত্ব কৰিছে। এই দুগৰাকীক বাদ দি বাকী যিসকল সাংসদ নিৰ্বাচিত হৈছে তেওঁলোক গতানুগতিক, মোটামুটি গতানুগতিক। আপুনি এইবাৰ যি দুগৰাকী শক্তিশালী মহিলা কেণ্ডিডেটৰ মানে যুঁজ চলিব তাৰ ভিতৰত আপুনি অন্যতম। কিন্তু এতিয়ালৈকে গুৱাহাটী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা যিসকল মহিলা প্ৰাৰ্থী আছে আমি যদি চাওঁ 1977 চনতেই ৰেণুকা দেৱী বৰকাকতি বাইদেৱে জনতা পাৰ্টীৰ পৰা সংসদক প্ৰতিনিধিত্ব কৰিছিল। প্ৰথমগৰাকী মহিলা তেওঁ সাংসদ। তাৰপিছত যদি আমি চাওঁ তেনেহ'লে বিজয়া চক্ৰৱৰ্তী দ্বিতীয়গৰাকী সাংসদ আছিল। বাইদেউ 3বাৰ সাংসদ হৈছে। বাইদেউৰ পিছত কুইন ওজা যোৱাবাৰ গুৱাহাটী সমষ্টিৰ আন এগৰাকী মহিলা সাংসদ হ'ল। এই 3গৰাকী সাংসদ। এতিয়া মই আপোনাক কওঁ যে বাকীসকল যেনেকৈ গতানুগতিক বুলি মই ক'লোঁ, ৰেণুকা দেৱী বৰকটকী বাইদেউক সন্মান জনাই, বিজয়া বাইদেউক সন্মান জনাই মই আপোনাক ক'ম যে হেম বৰুৱা আৰু দীনেশ গোস্বামীৰ উত্তৰসূৰী হিচাপে অকণমান এতিয়ালৈকে উজলি উঠা মানুহ এজন আমি বিচাৰি পোৱা নাই। তাৰ মাজতো আপুনি মনত পেলাব লাগিব আপোনাৰ কিৰীপ চলিহা ডাঙৰীয়া। কিৰীপ চলিহা ডাঙৰীয়া যেতিয়া প্ৰতিনিধিত্ব কৰি সংসদলৈ গৈছিলে তেখেতে কিন্তু অসমৰ লগতে গুৱাহাটী যিবিলাক সমস্যা তাক সজোৰে বলিষ্ঠভাৱে খুব সাৱলীলভাৱে তেওঁ খুব ধুনীয়াকৈ সংসদত কিন্তু প্ৰথমবাৰ 91ত জিকিছে আৰু তাৰপিছত 2004 চনত জিকিছে। চাইমনটেনিয়াছলি যদি আপুনি চাবলৈ যায় ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াও তেখেতেও কিন্তু প্ৰতিনিধিত্ব খুব ভালভাৱে কৰিছে। আপুনি তেওঁ এতিয়া যি দলতেই নাথাকক কিন্তু তেওঁ কৰা ৰিপৰ্ট কাৰ্ডটোক আপুনি নস্যাৎ কৰিব নোৱাৰে।
বিজয়া বাইদেউৰ ক্ষেত্ৰতো যদি আপুনি মোক কয় বিজয়া বাইদেৱে কি কাম কৰিছিলে নকৰিছিলে মই সেই কথাটোৰ আজি ৰিপৰ্ট কাৰ্ড নিলওঁ বিজয়া বাইদেউক মই সন্মান কৰোঁ বিজয়া বাইদেৱে কিন্তু মানুহৰ মাজত খুব এক্টিভলি বাইদেউ মানুহৰ মাজত আছিলে বাইদেৱে আপোনালোকে যদি মোৰ চেনেলৰ যোগেৰে এনেধৰণৰ ভিডিঅ'সমূহ চাম বুলি ভাবিছে তেতিয়াহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনে লাগিল নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আহক আমি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ যাওঁ তাৰপিছত এই ৱেভটোতে 5 বছৰ গুচি যায় মই কৈছোঁ ৰাইজেও শুদ্ধভাৱে সিদ্ধান্ত লৈ বিবেকবোধ দিয়ক ৰাইজেও ৰিপৰ্ট কাৰ্ড লৈ আৰম্ভ কৰক মই যিখিনি প্ৰতিশ্ৰুতি দিম মই কৈছোঁ মোৰ এখন ভিজন ডকুমেণ্ট মই বনাইছোঁ এইখন মই অহাকালিৰ পৰা বিতৰণ কৰিম ৰাইজে সেই মোৰ যিখন ভিজন ডকুমেণ্ট মেনিফেষ্টো মোৰ নিজৰ এইখন পেলাই নিদিব এইখন গাৰুৰ তলত বা আলমাৰীত থৈ দিব আফটাৰ 6 মান্থ মই মোক 6 মাহ সময় লাগিব আফটাৰ 6 মান্থ মোৰ ভিজন ডকুমেণ্টখনত ক্ৰছ চেক কৰিব যে এই 6 মাহত এখেতে কোৱা প্ৰতিশ্ৰুতিকেইটাৰ কিবা এটা কাম লৰফৰ কৰিছে নে নাই যদি নহয় তেতিয়াহ'লে আপোনালোকে 6 মাহৰ পৰাই মোক কিন্তু আপোনালোকে কাউণ্টাৰ কৰা আৰম্ভ কৰিব লাগিব এতিয়া মোৰ ৰাইজলৈও আপোনাৰ অনুষ্ঠানৰ জৰিয়তে এটা মোৰ অনুৰোধ আছে আমাৰ ভোটাৰ ৰাইজেও ভোট দিয়াৰ পিছত শক্তিটো পাহৰি যায় ইমান গামোচা পিন্ধাই মই প্ৰত্যেকখন মিটিঙত কৈছোঁ ইমান গামোচা নিপিন্ধাব য'ত নেতাই অহংকাৰী হৈ ৰজাৰ দৰে বিহেভ কৰি ৰাইজক প্ৰজাৰ নিচিনা কৰিব মই কৈছোঁ যে প্ৰট'কলত এখন গামোচা দিয়ে ইট ইজ এনাফ কিন্তু যদি আপোনালোকে এখন মিটিঙত 50খন গামোচা দিয়ে হিউমেন বিং ন মানুহৰ এটা মনস্তাত্ত্বিকভাৱে এটা ফিল আহি যায় যে মই সন্মুখত বহি থকাসকল তাৰমানে মোৰ তলৰ মই মানে বহুত ওপৰৰ নিচিনা এই কামটো ৰাইজেও কৰিব নালাগে ৰাইজে যিটো মানে কৰে সেইটো কামৰ কাৰণেও ৰাইজক পিঠি দিয়ে মই কৈছোঁ যে গামোচা কমাই দিয়ক আপোনালোকে ৰিপৰ্ট কাৰ্ড খোজক আৰু এটা ভোটৰ যিজন মানুহে তেওঁৰ এভৰি মোমেণ্ট ৰাইট আছে লিডাৰক কুৱেশ্যন কৰাৰ কাৰণ তেওঁৰ এটা ভোট যদি কমি যায় জয়ী হ'ব নোৱাৰে সেই প্ৰতিজন মানুহ আজি অৰুণোদয় লৈ থকা মই মাতৃ সমাজকো মই আজি অনুৰোধ জনাইছোঁ অৰুণোদয়ৰ কাৰণে আপোনালোকক যিটো নাকত ধৰি চাকত ঘূৰাইছে ভুৱা ফৰ্ম দি আপোনালোকক মিটিঙলৈ আহিবলৈ বাধ্য কৰাইছে ভোট দিবলৈ শপত গ্ৰহণ কৰাইছে নেতাক উভতি ধৰাৰ সময় উভতি আহি গ'ল সেই অৰুণোদয়ৰ মাতৃ সমাজে যদি ভোট নিদিয়ে এজন প্ৰতিনিধি নেতা হ'ব নোৱাৰে গতিকে দায়িত্ব অকল পলিটিচিয়ানৰ নহয় দায়িত্ব ভোটদাতা ৰাইজৰো আপুনি ভাবেনে যে আপুনি কোৱা এই কথাখিনি আমাৰ সৰ্বসাধাৰণ মহিলাসকলে বা আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ গ্ৰামাঞ্চলত থকা একদম খাটি খোৱা মহিলাসকলে অনুধাৱন কৰিব পাৰিছে বা পাৰিব নোৱাৰিলে বিপদ হ'ব আজি শ্ৰীলংকাৰ কথাবিলাক মনত পেলোৱাটো ভাল নোৱাৰিলে বিপদ হ'ব মই সেইকাৰণেই কৈছোঁ আজি তাৰিখত আপুনি চাওক একত্ৰীকৰণৰ নামত 11,442খন স্কুল আমাৰ বন্ধ হৈছে মই কোৱা কথা নহয় ৰণোজ পেগু ডাঙৰীয়াই বিধানসভাত কৈছে এই 7টা বছৰত 7 লাখ অসমীয়া মাধ্যমিক বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালী স্কুল এৰিছে মই কোৱা কথা নহয় দেই 20,50,000 অসমৰ ল'ৰা ছোৱালীয়ে ড্ৰাগ আসক্ত নিচামুক্তি কেন্দ্ৰত ট্ৰিটমেণ্ট লৈ থাকিবলগীয়া হৈছে 20,50,000 মাতৃ সমাজে যদি চিন্তা নকৰে মই মাতৃ সমাজলৈ এটা এপিল আপোনাৰ জৰিয়তে দিব বিচাৰিছোঁ ঘৰ এখন কোনে ঠিক কৰে মাতৃগৰাকীয়ে ঠিক কৰে মাতৃগৰাকীক যিখন এখন জালত ভৰাই দিছে কংগ্ৰেছে এটা আঁচনিও দিছিলে কিন্তু মহিলাগৰাকীক ঘৰত বহি থাকি পেলাই কাম কৰিব পৰাকৈ যে সূতা দিছিলে মানুহে বহুত ঠাট্টা কৰিছিল যে সূতা দিছিলে মহিলাগৰাকীক অৰ্থনৈতিকভাৱে 6খন চাদৰ যদি বনাইছে 2খন নিজে ৰাখি 4খন বজাৰত দি আকৌ সূতা কিনিব পৰা ব্যৱস্থা কৰি দিছিল যে ইকনমিক ডেভেলপমেণ্ট এতিয়া মহিলা সমাজক একদম আবদ্ধ কৰি এনেকুৱা এটা অৱস্থালৈ লৈছে গাঁৱত আপুনি এতিয়া যাওক মেক্সিমাম গাঁৱৰ মানুহত গিৰিয়েকে ভাত বনায় গিৰিয়েকে বাচন ধুৱে 10গৰাকী মহিলা 9টা বজাৰ পিছত তেওঁলোকে এই বন্ধন এই আপোনাৰ অৰুণোদয় 20% পাইছে 80% মৰিচিকা খেদি এওঁলোকে এটা নিজে চিন্তা কৰিব নোৱাৰা পৰিৱেশলৈ মাতৃ সমাজক আজি বিজেপি চৰকাৰে লৈ গুচি গ'ল এতিয়া যদি চিন্তা নকৰে তেতিয়াহ'লে কেতিয়া চিন্তা কৰিব মই জয় পৰাজয়টো বহুত ডাঙৰ কথা নহয় মই আজি তাৰিখত মহিলা কংগ্ৰেছৰ প্ৰেছিডেণ্ট গুৱাহাটীৰ নিচিনা সন্মানীয় মানে সমষ্টি এটাৰ পৰা দলে টিকেট দিছে মই পলিটিকেলি ইয়াতকৈ তলত যাবলগীয়া একো নাই মই এটা পলিটিকেল এটা পৰিৱেশত আছোঁৱেই মই হাৰা বা জিকাটো এইটো ডাঙৰ কথা নহয় এইবাৰ নিৰ্বাচনত যদি হাৰিবলগীয়া হয় গোটেই ভাৰতবৰ্ষৰ সংবিধান হাৰিব গণতন্ত্ৰ হাৰিব আমাৰ সংবিধানখনত মই এই কথাটো আপোনাক কৈছোঁ আমাৰ ভাৰত বুলি আমি কওঁনে নকওঁ আপুনি GS ৰোডৰ পৰা ফেঞ্চি বজাৰলৈকে যাওক প্ৰধানমন্ত্ৰীয়ে যিবিলাক হৰ্ডিং লগাইছে মোৰ ভাৰত বুলি লগাইছে মই কিন্তু মোৰ ভাৰতত থাকিব নিবিচাৰোঁ আমাৰ ভাৰতখন সুৰক্ষিত কৰিব বিচাৰোঁ গতিকে ৰাইজক কৈছোঁ আমাৰ ভাৰত আমাৰ সংবিধানখন সুৰক্ষাৰ স্বাৰ্থত আপোনালোকে
আমাক ভোট দিলে আমি সন্তুষ্ট হ'ম মই মোৰ এটা ভাৰত বা মোক ভোট দিব মোক ভোট দিব নালাগে আমাক ভোট দিয়ক মই আমাৰ প্ৰতিনিধি হ'ম ঠিক আছে সেইটোৱে মই ৰাইজলৈ এপিল ঠিক আছে কৰিছোঁ ধন্যবাদ জনাইছোঁ হয়। মই আহিম আকৌ আপোনাৰ কাষলৈ প্ৰিয় দৰ্শক জনমত 2024 অব্যাহত থাকিব মীৰা বৰঠাকুৰৰ লগত আমি আৰু কথা পাতিম অকণমান সময়ৰ কাৰণে এইখিনিতে বাণিজ্যিক বিৰতি লৈ লৈছোঁ কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ জনমতৰ পৰৱৰ্তী অংশলৈ ইতিমধ্যে আপোনালোকে গম পাইছে যে আজিৰ জনমতৰ অতিথি হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামী আৰু তেখেতৰ লগতে আমি কথা পাতিছোঁ মই মীৰা বৰঠাকুৰ বাইদেউ মই আকৌ আপোনাৰ কাষলৈ আহিলোঁ বিৰতিৰ পূৰ্বে আপুনি কৈছিল যে হেম বৰুৱা দীনেশ গোস্বামীৰ পিছত কিছু পৰিমাণে কিৰীপ চলিহা বা ভুৱনেশ্বৰ কলিতা উজলি উঠিছিল বা বিজয়া বাইদেৱেও মানুহৰ মাজত থাকি সেই সক্ৰিয়তাটো প্ৰদৰ্শন কৰিছিল মই আপোনাৰ লগত একমত কিন্তু মই আপোনাক এইটো কথা ক'ব বিচাৰোঁ যে সংসদত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমাৰ সাংসদসকলক বাকপটুতাটো লাগেই এইকাৰণেই লাগে আপুনি এতিয়া যিখিনি কথা কৈ আছে